নমস্কাৰ দৰ্শকসকল মনময়ূৰীজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকক বিনম্ৰ অনুৰোধ জনালোঁ আৰু লগতে আপোনালোকে যদি ভিডিঅ'বিলাক চাই ভাল পাইছে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ আমাৰ সকলোৰে ভাল লগা এটা কমন ৰেচিপি চিলি চিকেনৰ ৰেচিপি আহকচোন মোৰ ষ্টাইলেৰে ৰেচিপিটো চাওঁ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ দৰ্শকসকল চিলি চিকেন ৰান্ধিবৰ বাবে মই ঘৰলৈ অনা মাংসৰ পৰা অলপমান বোনলেছ চাই পেলাই ব্ৰেষ্ট পাৰ্টৰ মাংস বাছি লৈ ছেপাৰেটকৈ ৰাখি লৈছোঁ এয়া চাওক তেতিয়া মাংসখিনি সোনকালে সিজে আৰু বনাবলৈ ভাল হয় আৰু ইয়াৰ লগত মই দিম এটা কণী মই কম পৰিমাণে লৈছোঁ কাৰণ আমাৰ মানুহো কম সেয়ে আপোনালোকে বেছিও ল'ব পাৰে তাৰপাছতে মই ইয়াৰ লগত হালধি আৰু নিমখ দিম আপোনালোকে কৰ্ণফ্ল'ৰ মিলাব পাৰে কিন্তু মই কৰ্ণফ্ল'ৰ দিলে ভাল নাপাওঁ কৰ্ণফ্ল'ৰ কোটিংটো বেছি ডাঠ হৈ যোৱা যেন লাগে সেইকাৰণে মই ইয়াতে কৰ্ণফ্ল'ৰ ব্যৱহাৰ নকৰোঁ মই জাষ্ট হালধি আৰু নিমখে ব্যৱহাৰ কৰিম হালধি নিমখ দি ভালদৰে আপোনালোকে সানি ল'ব এয়া হালধি আৰু ইমান পৰিমাণৰ নিমখ দিব তাৰপাছত আটাইখিনি ভালদৰে সানি অলপ সময় ৰাখি দিব তাৰপাছতে মই ল'ম দুটা বিলাহী পেষ্ট কৰি পেলাই এয়া দুটা বিলাহী পেষ্ট কৰি লৈছোঁ লগতে 1 চামুচ চেনিও দি লৈছোঁ এইখিনি বিলাহী পেষ্ট অলপ মিঠা হ'বৰ কাৰণে চেনি দি লৈছোঁ আৰু এতিয়া বাকী মূল সামগ্ৰী কি কি লাগিব সেয়া আপোনালোকক দেখাই যাম এয়া চাওক কেপচিকাম জলকীয়া কেঁচা জলকীয়া ধনিয়া আদা নহৰু পিঁয়াজ এইখিনি মূল ইনগ্ৰিডিয়েণ্ট আৰু কেনেদৰে ব্যৱহাৰ কৰিম সেইখিনি মই পাছৰ পৰ্যায়ত দেখাই যাম ইতিমধ্যে মই আটাইখিনি বস্তু ৰেডি কৰি লৈছোঁ আপোনালোকক এফালৰ পৰা দেখাই যাম এয়া হৈছে চিকেনখিনি এয়া আপোনালোকৰ বিলাহী পেষ্টখিনি তাৰপাছতে এয়া চাওক কাটি লোৱা কেপচিকামখিনি এনেকৈ টুকুৰা টুকুৰকৈ কাটি ল'ব আপোনালোকে মই এটা কেপচিকামেই ইউজ কৰিলোঁ তাৰপাছতে পিঁয়াজখিনি এনেদৰে আপোনালোকে মানে এটা এটা লেয়াৰ কৰি পেলাই এৰুৱাই কাটি ল'ব দেখিছেনে কাটি পেলাই মানে লেয়াৰ কৰি এটা এটাকৈ এৰাই যাব তাৰপাছতে আদা নহৰু পেষ্ট অকণমান জালুকৰ গুড়ি আৰু এয়া টমেটো চচ ধনিয়া আৰু নহৰু এনেকৈ গোটা গোটাকৈ কাটি ৰাখিব আৰু জলকীয়া এয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ তাৰপাছতে আপোনালোকে কণী সানি থোৱা মাংসখিনি এটুকুৰা এটুকুৰাকৈ সাৱধানে কেৰাহীত দি যাওক মন কৰিব অলপ সাৱধানে দিব প্ৰথমে লৰাই নিদিব ভালদৰে কোটিংটো লাগিবলৈ দিব তাৰপাছত আপোনালোকে লুটিয়াই দিব ভিডিঅ'টোত মন কৰিবচোন মই মাংসখিনি এটুকুৰা এটুকুৰাকৈ এনেদৰে দি গৈছোঁ তাৰপাছত অলপ সময় যোৱাৰ পাছত এনেকৈ সাৱধানে লুটিয়াই দিব তেল অলপ সৰহ পৰিমাণে দিব তেতিয়া ফ্ৰাই কৰিবলৈ ভাল হয় মই এইখিনি তেলতে আটাইখিনি মাংস ভাজি লৈছোঁ মাংসখিনি মই ৰঙচুৱা হোৱালৈকে ভাজিম আপোনালোকেও ভালদৰে ভাজিব আপোনালোকে ফ্লেমটো মিডিয়াম ফ্লেম কৰি ৰাখিব তেতিয়া ভালদৰে সিজি যাব ভালদৰে সিজি আৰু অলপ ৰঙচুৱা বৰণ হোৱালৈকে ভালদৰে লৰাই ভাজিব আপোনালোকে বাৰু ৰেষ্টুৰেণ্টৰ খাদ্য কোনে কোনে ভাল পায় ময়ো ভাল পাওঁ তথাপি ৰেষ্টুৰেণ্টৰ পৰা অনাতকৈ আমি এনেদৰে ঘৰতে বনাই খাব পাৰোঁ মাজে সময়ে এয়া মোৰ মাংস প্ৰায় সিজিছে আৰু অলপ বাকী এয়া চাওক লাহে লাহে ৰঙচুৱা বৰণ লৈছে মাংসখিনি ভজা হোৱাৰ পাছত মই এইখিনি ছেপাৰেটকৈ নমাই ৰাখি দিম তাৰপাছত বাকী পাচলিখিনিও ছেপাৰেটকৈ ভাজিব লাগিব আচলতে এয়া মই মাংসখিনি নমাই লৈছোঁ এয়া চাওক ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে এতিয়া মই বাকী পাচলিখিনি ফ্ৰাই কৰিম ইয়াতে
এয়া কেপচিকাম পিঁয়াজ আৰু আপোনালোকৰ এই কাটি ৰখা নহৰুখিনি যে আছিল সেয়া ইয়াতে আকৌ এবাৰ ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰি এটা কথা মন কৰিব পাচলিখিনি বেছি গলি যোৱালৈকে ফ্ৰাই নকৰিব অলপমান ফ্ৰাই কৰি ৰাখি দিব অলমোষ্ট 50% মান সিজালৈকে অলপ ফ্ৰাই কৰি সেইখিনি পুনৰ ছেপাৰেট কৰি ৰাখি দিব এয়া মই চব্জিখিনি দি দিছোঁ আৰু অলপ ভাজি লৈছোঁ মিডিয়াম ফ্লেমতে নিমখ দি দিব অলপমান এয়া আপোনালোকে কিমানখিনি সিজিছে ধৰিব পাৰিছে চাগে এতিয়া মই আকৌ এইখিনি নমাই ল'ম এয়া মই চব্জিখিনি নমাই লৈছোঁ আৰু এই তেলতে মই অলপমান পাঁচফোৰণ দিম তাৰপাছতে আদা নহৰু পেষ্টখিনিও দি দিম আৰু মই বৰ বেছি তেল বেলেগ বেলেগকৈ ব্যৱহাৰ কৰি থকা নাই একেখিনি তেলতে বনাই আছোঁ তাৰপৰা এয়া বিলাহী পেষ্টখিনি দি পেলাই ভালদৰে লৰাই দিব এয়া মই আটাইখিনি বিলাহী পেষ্ট ইয়াতে দি দিছোঁ তাৰপাছত আপোনালোকে ইয়াত আপোনালোকৰ পচন্দৰ মছলা এড কৰিব পাৰে মই ইয়াতে কাটি থোৱা জলকীয়া কেইডোখৰ দি দিছোঁ তাৰপাছতে অলপমান খুন্দি লোৱা জালুক এড কৰি দিম এয়া জালুক আৰু মই মছলা হিচাপে কি ব্যৱহাৰ কৰিছিলোঁ আপোনাক দেখাম মই চিকেন মছলা এটা এনে ব্যৱহাৰ কৰিছিলোঁ এয়া চাব চিকেন মছলা আপোনালোকে চয়া চচো ব্যৱহাৰ কৰিব পাৰে মই চয়া চচ দিয়া নাই মই জাষ্ট ইয়াত টমেটো চচে এড কৰিম এয়া টমেটো কেচাপ মই সৰু সৰু পেকেট দুটা আছিল মোৰ লগত সেয়া এড কৰি দিছোঁ তাৰপাছত এইখিনি ভালদৰে মিক্স কৰি ল'ব তাৰপৰা আমি ছেপাৰেটকৈ যিখিনি মাংস আৰু পাচলি থৈছিলোঁ সেইখিনি এই বিলাহী গ্ৰেভিখিনিত আপোনালোকে এড কৰি দিব এড কৰি ভালদৰে মিলাব প্ৰায় 3-4 মিনিটমান সময় লাগিব এইখিনি ভালদৰে মিক্স হৈ যোৱালৈকে আপোনালোকে এনেদৰে মিক্স কৰি ল'ব আৰু এয়া দেখিছে কি সুন্দৰ ৰং হৈছে আপোনালোকৰ চিলি চিকেন প্ৰায় ৰেডিয়ে হৈ গৈছে মোৰো ৰেডি হৈ গৈছে আৰু এতিয়া মই ইয়াতে অলপমান ধনিয়া কাটি দিছোঁ ধনিয়াখিনি কাটি আকৌ ভালদৰে মিক্স কৰি দিছোঁ হৈ গ'ল মোৰ চিলি চিকেন ৰেডি এতিয়া বাঢ়ি লওঁ দেখিছেনে কি সুন্দৰ গৰমে গৰমে খাওক ভাল লাগিব আৰু ঘৰত যিখিনি বাকী চিকেন আছিল লেগ পিচ আৰু অন্যান্যখিনি সেয়াও মই বেলেগকৈ বনাই দিছিলোঁ সেয়া ৰেচিপি দিয়া নাই জাষ্ট ফ্ৰাই কৰিছিলোঁ মই আপোনালোকক ফটো দেখাম বাৰু এয়া চাওক আপোনালোকৰ সুন্দৰ চিলি চিকেন দেখাত লোভনীয় হৈছে নহয়নে এয়া দুখনমান ফটো আৰু আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক জনাইছোঁ মই আন্তৰিক ধন্যবাদ এনেদৰে চাই থাকিব মোৰ ভিডিঅ'বিলাক আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এয়া মই বাকী থকা মাংসৰে বনোৱা আঞ্জাখন এয়া চাওক থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'